মই এজন মেৰাপানী ক্ষুদ্ৰ ব্যৱসায়ী পলাছ ফাৰ্মাচী মই এতিয়া বৰ্তমান 3 মাহ হৈছে অপেনিং কৰা আৰু মোক লাচিত সেনাৰ নামত মহম্মদ ৰাজা আহমেদ বুলি মুছলিম যুৱক এজনে মোক আজি 1 মাহ ধৰি পইচা ডিমাণ্ড কৰি আছিলে 50,000 আৰু মানে পুৰা হাৰাশাস্তি কৰি আছিলে ফোনত আৰু মানে ফিজিকেলি আহি লগ কৰে মোক অশান্তি কৰি আছিলে আৰু যি মই তাৰ বাবে থানাত এখন এজাহাৰ দিছিলোঁ যোৱাকালি আৰু আজি তেখেতলোকে পইচা আনিবলৈ আহোঁতে মোৰ দোকানত হাতেলোতে DSP ছাৰে OC ছাৰ আৰু এডিশ্যনেল SP ছাৰে মিলি ৰাজহুৱা মানে অপাৰেশ্যন কৰি ৰাজহুৱা পাব্লিকেও সহায় কৰি মোক লাচিত সেনাৰ নামত যিকেইজন উদণ্ড যুৱক আহি পেলাই মোৰ দোকানত পইচা ডিমাণ্ড কৰিছিলে তেখেতলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে মই অসম চৰকাৰৰ পুলিচ বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই ইয়াৰ পিছত যাতে শান্তিৰে মানে ব্যৱসায়টো চলাই যাব পাৰোঁ তাৰ বাবে আহ্বান জনাইছোঁ। তেখেতলোক আহিছিলে 3জন, এজন গাড়ীৰ ভিতৰত আছিলে, 2জনে পইচাটো নিবলৈ আহিছিলে আৰু পইচাটো নিবলৈ আহোঁতে মই হাতেলোতে DSP ছাৰে জেগাতে ধৰিছে আৰু মোৰ দোকানৰ ভিতৰত পইচা 50,000 টকা ডিমাণ্ড কৰিছিলে আৰু মই খামটোতে পইচাটো খামতে ভৰাই দিছিলোঁ। তেখেতলোকে গোলাঘাটৰ লাচিত সেনাৰ নামত আহিছিলে আৰু তেখেতলোকে গাড়ীখনত লাচিত সেনা লিখা আছে আৰু তেখেতলোকে কোলা গিলাচ এলাউ নাই যদিও কোলা গিলাচৰ এখন মাৰুতি যেন এখন লৈ আহিছে, গোটেইখন কোলা গিলাচ আছে। কেনেধৰণে এনেকৈ কোলা গিলাচ লগাই অসমত মানে বন্ধ থকাৰ পিছতো কোলা গিলাচ লগাই চলাই থাকিব পাৰিছে সংগঠনৰ নামত, এইটো মই এটা চিন্তনীয় বিষয় হিচাপেও চাবৰ কাৰণে ৰাইজক আৰু পুলিচ বিভাগক মই আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।